আজি বনাবলৈ লৈছো সৰু এটা ৰেচিপি কিন্তু টেষ্টি হয় দেই। এয়া ৰঙালাও পাত কুমলীয়া কুমলীয়া ৰঙালাও পাত আনি ধুই মেলি এই ধৰণে ৰাখি থৈছো আৰু এয়া হৈছে ৰৌ মাছ। ইয়াৰে মই এনেকুৱা ধৰণৰ পিচকিটা দিম বাৰু, মানে ৰঙালাও পাতত আজি পাতত দিয়া মাছ বনাম আৰু কেনেকৈ বনালে চাব আপোনালোকে, তেতিয়া গম পাব। সৰু হয় ৰেচিপিটো কিন্তু বহুত টেষ্টি হয়। তাৰ কাৰণে মই এয়া লৈছোঁ সৰু আদা এটুকু, লগতে ৰচুন লৈছোঁ কেইটামান আৰু লগতে এয়া কলা সৰিয়হ বগা সৰিয়হ দুটা মিক্স আছে। এতিয়া এইখিনি একেলগতে মই পিচি ল'ম। এইখিনি পিচি ল'লোঁ মই। এতিয়া এইখিনি 3 পিচ মাছ লৈছোঁ মই। মাছখিনি তেতিয়া এইখিনি দি দিম। দি এতিয়া নিমখ দিম। এতিয়া নিমখ দিছোঁ সোৱাদ অনুযায়ী আৰু এয়া কেঁচা মিঠাতেল। এতিয়া এইখিনি ধুনীয়াকৈ মই সানি ল'ম, তাৰপাছত পাতত দিম। এয়া ৰঙালাও পাত মই এনেকৈ এই ধৰণৰ ৰঙালাও পাত কুমলীয়া কুমলীয়া 4 খিলা লৈছোঁ দেই। 4 খিলা লৈছোঁ এই ধৰণে। লগত এখিলা কলপাতো সেকি লৈছোঁ। কলপাত খিলা এইটো কাৰণে লৈছোঁ, ৰঙালাও পাতখিনি খাবলৈ খুব ভাল যেতিয়া তাত পাতত দিয়া হয় নহয়। যদি কলপাতখিনি নিদিওঁ তেতিয়াহ'লে এই পাতখিনি জ্বলি যাব ন, খাবলৈ নাপাম। গতিকে আগতে মই কলপাতখিনি সেইটো কাৰণে দিছোঁ। কলপাতৰ এটা সুন্দৰ চেণ্টটো আহিব আৰু খাবলৈও ভাল লাগিব, আৰু ৰঙালাও পাতখিনি খাবলৈ খুব ভাল লাগে মানে যেতিয়া বইল হৈ যায়। আৰু এইখিনি মই সানি ল'লোঁ। সানি লোৱাৰ পাছত এতিয়া মই ইয়াতে দি দিম। আৰু যিহেতু অকণমান সৰিয়হখিনি পিছোঁতেতো অকণ পানী দিছোঁ ন, সেইটো কাৰণে অকণমান এনেকুৱা ধৰণৰ হৈছে আৰু, গতিকে অকণমান তেনেকৈ দি দিব। আৰু এইখন বান্ধিবলৈ একদম সহজ, এনেকৈ বান্ধি গ'লে হ'ল। মই এতিয়া এটা কেমেৰা কৰি লৈছোঁ কাৰণে বান্ধিবলৈ একো দিগদাৰ নহয়, কাৰণ পাতখিলা ফাটি নাযায় আৰু জুইত দিয়াৰ লগে লগে ধুনীয়াকৈ পমি যায়। এইখিনি মানে বান্ধি ল'ম। যিহেতু আমি ৰছী বা একো ব্যৱহাৰ কৰা নাই গাঁঠনি মাৰিবৰ কাৰণে, এইধৰণে উল্টাই দিব। উল্টাই দি আপুনি পাতখন এই ধৰণে মেৰিয়াই দিব। মেৰিয়াই দিলে আৰু টাৱাত দি দিলে হ'লেই দেখোন, ইমান ঝঞ্ঝট নাই এইটো কৰিবৰ কাৰণে। মই কেনেকৈ টাৱাত দিছোঁ দেখাম বাৰু। দি দিলে হ'ল এনেকৈ উগুৰ খাই। যেতিয়া মাছটো মানে জুইৰ তাপ পাব ন, নিজে নিজে পমি যাব। এই ধৰণে দি পিনি এখন হেৰিয়ে ঢাকি দিব, হৈ থাকিব। এইটো ধৰণে লৈছোঁ, কিন্তু প্ৰথমটোত মই জলকীয়া দিব পাহৰিলোঁ দেই। এইধৰণে জলকীয়া দুফাল দুফাল কৰি দিব। মই এনেকৈ কাটি দিছোঁ আৰু এয়া কাটি দিছোঁ। আৰু ইয়াত 2 খিলা পাত লৈছোঁ মই, যিহেতু ৰঙালাও পাত মই সৰহকৈ নানিলোঁ, গতিকে 3 পিচ কৰি দিলোঁ যে। এতিয়া এইখিনি এনেকৈ বান্ধি ল'ম। এটা চাইডে হৈ গৈছে, এটা চাইডে এতিয়া মই এইধৰণে লুটিয়াই দিব। দেখিছে একো ওলাই অহা নাই, পানী চানী দেখিছে নাই? এনেকৈ দি দিয়াৰ লগে লগে পানী অকণমান ওলোৱা নাই। সৰিয়হত যিহেতু অকণ পানী আছিলে, এতিয়া আকৌ এখন ঢাকি ৰাখি দুটাটো বোলা এই ধৰণে দি দিছোঁ। এতিয়া ঢাকি ৰাখিছোঁ। গৰম হৈছে যিহেতু টাৱাখন। গোটেই 3টা লৈ আহিলোঁ। কলপাতখিনি মই পেলাই থৈ আহিলোঁ। এতিয়া ওপৰ পাতখিলা যদিও আপোনালোকে খাব নিবিচাৰে, তলৰ পাতখিলা খাব পাৰিব। তলৰ পাতখিলা খাই খুব ভাল লাগে। এনেকৈ অকণমান এৰাই দিছোঁ। গোন্ধটো ইমান ধুনীয়া আহিছে নহয়, কিন্তু অকণমান গৰম হৈছে। অকণমান ঠাণ্ডা হ'লে দেখাম দেই আপোনালোকক। বহুত গৰম হৈছে, একদম ভাপ ওলাই আছে। এতিয়া এই যে ৰঙালাও পাতখিলা ভাতৰ লগত সানি খালে খুব ভাল। যদি ওপৰখিলা নাখায় মানে জ্বলাখিলা, তলৰখিলাটো জ্বলা নাই, কলপাতখিনিহে জ্বলিলে। এয়া আৰু অলপ ভিতৰতো জ্বলিছে বাৰু। প্ৰথমৰখিলা পেলাই দিব, ছেকেণ্ডখিলা খাব। অলপ খুলি দেখাই আছোঁ দেই। এতিয়া অলপ কোমল হৈ যায় একদম এই ৰঙালাও পাতখিলা। গোন্ধৰ কি ধুনীয়া লাগিছে। জলকীয়া গোন্ধতে নাকত আহিছে। নহৰু আৰু সৰিয়হ, আৰু এইটো চবচে দিয়ে ডাঙৰটো। ইয়াতে 4 খিলা পাত আছে। ওপৰখিলা নাখালে হ'ল, তলৰ 3 খিলা খালে হৈ গ'ল। দেখিলে তলৰ কেইখিলা কি ধুনীয়া হৈ আছে, ওপৰখিলাই যি জ্বলিছে। আৰু এইটোত জলকীয়া দিব নহ'ল, হ'লেও গোন্ধটো ধুনীয়া আহিছে নহৰু আদাৰ। সেয়া আপোনালোকে বনাই খাই চাব। আৰু ৰঙালাও পাতৰ চাটনি খাইছে নে নাই আপোনালোকে জনাবচোন। সেই চাটনিটো খাই খুব ভাল লাগে।
এতিয়া খোৱাহে কথা আৰু কেনেকুৱা পালে ৰেচিপিটো লাইক এটা কৰি দিব দেই যদি ভাল পায়।